হয়, আমাৰ বৰ্তমান সাম্প্ৰতিক সময়ত যিটো গোলাঘাট জিলাত বানপানীৰ পৰিস্থিতি হৈছে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ আগন্তুক যিটো ছমাহিক পৰীক্ষা আছিলে 20 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া আছিলে আৰু বাকী আমাৰ এলিমেণ্টাৰী ছেকশ্যনৰ যিখিনি ছামেটিভ এক্সামিনেশ্যন সেইখিনি আমি অলপ পিছুৱাই দিছোঁ। দুৰ্গা পূজাৰ বন্ধৰ পিছতে আমি সেইখিনি অনুষ্ঠিত কৰোঁ। কিমানমান ষ্টুডেণ্ট বা বিদ্যালয় কিমানখন আছে? প্ৰায় আমাৰ ৰিলিফ কেম্প প্ৰায় 30খনমান বিদ্যালয়ত চলি আছে আৰু এপ্ৰক্সিমেট আমাৰ 2000মান বাচ্চা এফেক্টেড হৈছে ছাত্ৰ ছাত্ৰী। এই ক্ষেত্ৰত আমাৰ যিহেতু বান পৰিস্থিতিৰ কাৰণে বাচ্চাখিনি মানসিকভাৱে পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুত হ'বলৈ তেওঁলোকৰ কাৰণে কষ্ট হ'ব। সেইকাৰণে আমি বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ তথা জিলা আয়ুক্তৰ লগত আলোচনা কৰি এখেতলোকৰ নিৰ্দেশ মতে আমি পৰীক্ষাটো পিছুৱাই দিছোঁ। বিশেষতঃ কোনটাই চাকৰি সম্পূৰ্ণ আমাৰ জিলাতে সমগ্ৰ জিলাতে যিমান বিদ্যালয় আছে সকলো বিদ্যালয়ৰ পৰীক্ষা আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ, পষ্টপন কৰিছোঁ একচুৱেলি। দুৰ্গা পূজাৰ পিছত আমি অনুষ্ঠিত কৰিম আৰু আমি এই 2 দিনৰ ভিতৰতে সময় সুবিধা চাই ৰুটিনখিনি আমি নটিফাই কৰি দিম। দুৰ্গা পূজাৰ বন্ধৰ পিছতে আমি পৰীক্ষা অনুষ্ঠিত কৰিম। হয়, আমাৰ বৰ্তমান সাম্প্ৰতিক সময়ত যিটো গোলাঘাট জিলাত বানপানীৰ পৰিস্থিতি হৈছে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ আগন্তুক যিটো ছমাহিক পৰীক্ষা আছিলে 20 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া আছিলে আৰু বাকী আমাৰ এলিমেণ্টাৰী ছেকশ্যনৰ যিখিনি ছামেটিভ এক্সামিনেশ্যন সেইখিনি আমি অলপ পিছুৱাই দিছোঁ। দুৰ্গা পূজাৰ বন্ধৰ পিছতে আমি সেইখিনি অনুষ্ঠিত কৰোঁ। কিমানমান ষ্টুডেণ্ট বা বিদ্যালয় কিমানখন আছে? প্ৰায় আমাৰ ৰিলিফ কেম্প প্ৰায় 30খনমান বিদ্যালয়ত চলি আছে আৰু এপ্ৰক্সিমেট আমাৰ 2000মান বাচ্চা এফেক্টেড হৈছে ছাত্ৰ ছাত্ৰী। এই ক্ষেত্ৰত আমাৰ যিহেতু বান পৰিস্থিতিৰ কাৰণে বাচ্চাখিনি মানসিকভাৱে পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুত হ'বলৈ তেওঁলোকৰ কাৰণে কষ্ট হ'ব। সেইকাৰণে আমি বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ তথা জিলা আয়ুক্তৰ লগত আলোচনা কৰি এখেতলোকৰ নিৰ্দেশ মতে আমি পৰীক্ষাটো পিছুৱাই দিছোঁ। বিশেষতঃ কোনটাই চাকৰি সম্পূৰ্ণ আমাৰ জিলাতে সমগ্ৰ জিলাতে যিমান বিদ্যালয় আছে সকলো বিদ্যালয়ৰ পৰীক্ষা আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ, পষ্টপন কৰিছোঁ একচুৱেলি। দুৰ্গা পূজাৰ পিছত আমি অনুষ্ঠিত কৰিম আৰু আমি এই 2 দিনৰ ভিতৰতে সময় সুবিধা চাই ৰুটিনখিনি আমি নটিফাই কৰি দিম। দুৰ্গা পূজাৰ বন্ধৰ পিছতে আমি পৰীক্ষা অনুষ্ঠিত কৰিম। হয়, আমাৰ বৰ্তমান সাম্প্ৰতিক সময়ত যিটো গোলাঘাট জিলাত বানপানীৰ পৰিস্থিতি হৈছে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ আগন্তুক যিটো ছমাহিক পৰীক্ষা আছিলে 20 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া আছিলে আৰু বাকী আমাৰ এলিমেণ্টাৰী ছেকশ্যনৰ যিখিনি ছামেটিভ এক্সামিনেশ্যন সেইখিনি আমি অলপ পিছুৱাই দিছোঁ। দুৰ্গা পূজাৰ বন্ধৰ পিছতে আমি সেইখিনি অনুষ্ঠিত কৰিম। কিমানমান ষ্টুডেণ্ট বা বিদ্যালয় কিমানখন আছে? প্ৰায় আমাৰ ৰিলিফ কেম্প প্ৰায় 30খনমান বিদ্যালয়ত চলি আছে আৰু এপ্ৰক্সিমেট আমাৰ 2000মান বাচ্চা এফেক্টেড হৈছে ছাত্ৰ ছাত্ৰী। এই ক্ষেত্ৰত আমাৰ যিহেতু বান পৰিস্থিতিৰ কাৰণে বাচ্চাখিনি মানসিকভাৱে পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুত হ'বলৈ তেওঁলোকৰ কাৰণে কষ্ট হ'ব। সেইকাৰণে আমি বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ তথা জিলা আয়ুক্তৰ লগত আলোচনা কৰি এখেতলোকৰ নিৰ্দেশ মতে আমি পৰীক্ষাটো পিছুৱাই দিছোঁ। বিশেষতঃ কোনটাই চাকৰি সম্পূৰ্ণ আমাৰ জিলাতে সমগ্ৰ জিলাতে যিমান বিদ্যালয় আছে সকলো বিদ্যালয়ৰ পৰীক্ষা আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ, পষ্টপন কৰিছোঁ একচুৱেলি। দুৰ্গা পূজাৰ পিছত আমি অনুষ্ঠিত কৰিম আৰু আমি এই 2 দিনৰ ভিতৰতে সময় সুবিধা চাই ৰুটিনখিনি আমি নটিফাই কৰি দিম। দুৰ্গা পূজাৰ বন্ধৰ পিছতে আমি পৰীক্ষা অনুষ্ঠিত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।